আমাৰ হিন্দু সমাজৰ মানুহে সকলোৱে জানে যে মাহেকীয়া সময়ত ধৰ্মীয় অনুষ্ঠান বা পূজা-পাঠ কৰিব লাগে নালাগে। সেইটো শিখা মজিন্দা বাইদেউ নিশ্চয় জানে। আপুনি এই কথাষাৰ ছ'চিয়েল মিডিয়াত কৈ নিজক ভাইৰেল কৰিবলৈ আচলতে ভিডিঅ' প্ৰস্তুত কৰিব নালাগে। নমস্কাৰ, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল। বৰ্তমান মোৰো ভালে বাৰু। আজি বিশেষ কথা এটাত আপোনালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। শিৱসাগৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰক লৈ বিতৰ্ক আচলতে শেষ নহ'ব চাগৈ। আপোনালোকে হয়তো নিউজ খুলিব নোৱাৰা অৱস্থা হৈছে। শিৱসাগৰ নাজিৰাত অৱস্থিত যিটো অগ্নিনাভ শিৱ মন্দিৰ, স্বত্বাধিকাৰীগৰাকীৰ নাম হৈছে শিখা মজিন্দা বৰুৱা। তেওঁক লৈ বহু মানুহে বহুত প্ৰশ্ন কৰিছে আৰু বহু বিতৰ্কৰ মাজলৈ মন্দিৰভাগ সোমোৱাই আচলতে লৈ গৈ আছে। তাৰে উদাহৰণ দি মই কেইটামান কথা ক'বলৈ ওলাইছোঁ। এই মানসী ৰাজখোৱা নামৰ এগৰাকীয়ে যোৱাকালি এটা ভিডিঅ' পোষ্টত তেওঁ কৈছে যে শিখা মজুমদাৰক পোনপটীয়াকৈ কৈছে যে শিখা মজুমদাৰ বাইদেউ মাহেকীয়া হয় নে নহয়, যদি হয় তেওঁ পূজা কেনেকৈ কৰে, যদি কৰিছে সেইটো বৰ ডাঙৰ অপৰাধ। হয়, মানসী ৰাজখোৱা, হিন্দু সমাজৰ মানুহে সকলোৱে জানে যে মাহেকীয়া সময়ত ধৰ্মীয় অনুষ্ঠান বা পূজা-পাঠ কৰিব লাগে নালাগে। সেইটো শিখা মজিন্দা বাইদেউ নিশ্চয় জানে। আপুনি এই কথাষাৰ ছ'চিয়েল মিডিয়াত কৈ নিজক ভাইৰেল কৰিবলৈ আচলতে ভিডিঅ' প্ৰস্তুত কৰিব নালাগে। যদি কিবা বেয়া দেখিছে, পইচা লোৱাটোক লৈ আপুনি ক'ব পাৰে যে মাহেকীয়া হওঁতে শিখা মজিন্দা বাইদেৱে পূজা কৰিব বুলি আপুনি কোনহতে ভাবিব পাৰিলে? মহিলা হৈও এই মহিলাৰ সাধাৰণ জ্ঞানকণ আপোনাৰ নাহিল, গতিকে মই কথাষাৰ ক'বলৈ বাধ্য হ'লোঁ। আপুনি ভাবি চাওকচোন, মহিলাসকল ঋতুস্ৰাৱ বা মাহেকীয়া মাহে মাহে হয়। সেই মাহেকীয়া সময়ত যদি ক'ৰবাত পূজা-পাঠ কৰি থকা অৱস্থাত বা পেলাই থোৱা অৱস্থাত সেইফালে পাৰ হৈ যাবলৈও যি নেকি মাহেকীয়া হ'লে আমাৰ হিন্দু সমাজৰ মানুহে ভয় কৰে বা কিবা দুখ লাগিব নেকি, কিবা অপৰাধ হ'ব নেকি, সেই কথাষাৰ মনলৈ আহে। আৰু কেনেকৈ আঙুলি টোঁৱাব পাৰিলে শিখা মজিন্দাৰ বাইদেউলে মাহেকীয়াৰ অৱস্থাত বাইদেউ মন্দিৰত পূজা কৰে নেকি বুলি ক'বলৈ। এক নম্বৰ কথা মই উত্তৰ আপোনাক দিলোঁ। আৰু দ্বিতীয় কথা, শিখা মজিন্দাৰ বাইদেৱে অলৰেডি কেইবাটা ভিডিঅ'ত কৈ আছে যে তেওঁ মন্দিৰভাগ স্থাপন কৰা 9 মাহৰ পাছত তেওঁ ইউটেৰাইছ ৰিমুভ কৰিলে আৰু 28 দিনৰ পাছত যি এখন পীৰা আছে, সেই পীৰাখনত তেওঁ বহি যি পূজা কৰিলে, আজিলৈকে তেওঁ সেই পীৰাখনতেই তলত বহি পূজা কৰে। আপুনি হয়তো এই ভিডিঅ'বিলাক নাচাব পাৰে। শিখা মজুমদাৰ বাইদেৱে আচলতে স্পষ্টকৈ কৈ দিছে তেওঁ নিজৰ পাৰ্চনেল কথাটো ৰাজহুৱা কৰি। আৰু আপোনাৰ শিখা মজিন্দাৰ বাইদেউলে ইউটেৰাইছ ৰিমুভ কৰক বা নকৰক সেইটো প্ৰশ্ন তুলিবলৈ আচলতে আপোনাৰ অধিকাৰ নাই। হিন্দু সমাজৰ এগৰাকী মহিলা হৈ কেনেকৈ পূজা-পাঠ কৰিব লাগে সেইটো সম্পূৰ্ণ শিখা বাইদেৱে জানে। আৰু এটা কথা কৈছে যে মানুহবিলাকক মটিভেট কৰি 500 টকা বা 1000 টকা অনলাইনত হৰাই খোজা কথাটো অৱশ্যে সেইটো নোহোৱা নহয়। সেইটোত মই আপোনাক সমৰ্থন কৰিবলৈ লৈছোঁ আৰু কৈছোঁ শুনক। শিখা বাইদেৱে যিটো নেকি ব্যৱসায় কৰিছে, অনলাইনৰ যোগে প্ৰথম বিশ্বাস দিলে। বিশ্বাস দিয়াৰ পাছত এগৰাকীৰ পৰা দ্বিতীয়গৰাকী, দ্বিতীয়গৰাকীৰ পৰা তৃতীয়গৰাকী, ক্ৰমে বিশ্বাস বাঢ়িবলৈ ধৰিলে। সেই হেতুকে তাত জনসমাগম বেছি হ'বলৈ ধৰিলে আৰু অনলাইনৰ খৰচ শিখা বাইদেৱে নিৰ্ধাৰিত কৰি দিলে এখন শৰাইত 500 টকা কৰি। এতিয়া শিখা বাইদেৱে কমেও
মাহত কিমান উপাৰ্জন কৰে আপোনালোকে জানেনে? হয়তো সেইবিলাক বিচাৰ কুচাৰ কৰা আমাৰ আচলতে প্ৰয়োজন আছে নে নাই সেইটো নাজানো। তথাপিতো এচাম যে আমাৰ অন্ধবিশ্বাসী মানুহে তেনেকৈ লৰি ঢাপৰি গৈ নিজেই ধাৰ ঋণত পোত খাই হ'লেও সেই সেনেকুৱা বিশ্বাসী মন্দিৰ বা বিশ্বাসী ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ নিজকে শুদ্ধ কৰি বা নিজৰ অপয় অমংগলখিনি দূৰ কৰিবলৈ আমাৰ সমাজৰ মানুহ একাংশ দৌৰ মাৰে। আচলতে সেইবিলাক আমাৰ প্ৰত্যেকৰে সমাজ সচেতন ব্যক্তিসকলে চুকে কোণে চুবুৰীয়ে সজাগতা সভাৰ উদ্দেশ্যে বুজাব লাগে। আচলতে শাস্ত্ৰ ভাগৱত এইবিলাকত ধৰ্ম যিবিলাকত চৰ্চা হয় তাত এই চৰ্চাবিলাক নিশ্চয় হয়, কিন্তু আমাৰ যি এচাম ধৰ্মীয় ৰীতি নীতি নামানি সকলো দেৱ দেৱীকে যি পূজা কৰি থাকে সেই এচাম মানুহে যিমান শুদ্ধকৈ বুজালেও তেওঁলোকে সেই পূজা পাঠ ভাগলৈ দৌৰ মাৰে। সেই তেনেকুৱা এচাম মানুহৰ পৰা শিক্ষা বাইদেৱে আচলতে এই টকাবিলাক লুটিবলৈ সক্ষম হৈছে। যি নেকি সচেতন, যি নেকি কলিযুগত নামেই শ্ৰেষ্ঠ বুলি ভাবে, তেওঁলোকে জানো তাত শৰাইখন অনলাইনত দিবলৈ কৈ 500 টকা দান দিব? হয়তো তেওঁ এদিন শ্ৰমদান বা দুদিনৰ শ্ৰমদানৰ সেই 500 টকা যাব। তথাপিতো অন্ধবিশ্বাস বা তেওঁলোকৰ বিশ্বাস মতেতো সেইটো বিশ্বাস, আমি অন্ধবিশ্বাস বুলি ক'লেও তেওঁলোকে বিশ্বাসযোগ্য কৰি সেই পইচাটো তেওঁলোকে যোগাৰ কৰি অনলাইনত শৰাইখন আগবঢ়াই তেওঁক 500 টকা দান দিছে। যি কি নহওক, শিখা বাইদেৱে এতিয়া যথেষ্ট টকা উপাৰ্জন কৰি আছে। তেওঁ আচলতে কেইবাটাও পৰিয়ালো এতিয়া তেওঁৰ পৰা চলিবলৈ পাইছে, কাৰণ 50জনৰো অধিক তেওঁ তাত কৰ্মচাৰী আছে। সেই 50জনৰো অধিকক সেই মন্দিৰ ভাগৰ পৰা তেওঁ দৰমহা দি আছে আৰু তাৰ আধা অংশ শিখা বাইদেউ চলিবলৈ লৈছে। কাৰণ শিখা বাইদেৱে এইটো স্পষ্ট কৰি দিব পৰা নাই যে মই 500 টকা নলওঁ বা মই কোনো শৰাই অনলাইনত নিদিওঁ। আজিলৈকে তেওঁ মুখৰ পৰা এইটো স্পষ্ট কৰি দিব পৰা নাই, কাৰণ শিখা বাইদেউ গাটো নিশ্চয় অলপ হ'লেও দুখ আছে। কিন্তু এই মানসী ৰাজখোৱা বাইদেউলৈ মোৰ এটা অনুৰোধ থাকিলে, মাইকী মানুহ মাহেকীয়া হ'লে মন্দিৰত বা তেনেকুৱা ধৰ্মীয় অনুষ্ঠানত আমাৰ হিন্দু সমাজৰ আচলতে মানুহ নাযায়। সেইটো আপুনি ৰাজহুৱা প্ৰশ্ন কৰাটো মোৰ বোধেৰে ভাল নাপালোঁ, সেয়েহে মই ভিডিঅ'টো আপোনালৈও বুলি প্ৰস্তুত কৰিলোঁ। আৰু শেষত মই এটাই অনুৰোধ কৰিলোঁ, যদি মই অগ্নিনাভ মন্দিৰৰ বিষয়ে কোৱাত ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে, সকলো ভুল ভ্ৰান্তি আপোনালোকে দেখিলে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু নেক্সট ভিডিঅ'টোত আকৌ পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। আৰু যিসকলে কথাকেইটা শুনি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।